Welcome to all of you. চাওক আজি মই আপোনাৰ লগত অসম জিকেৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ডিছকাছ কৰিম। এই কুৱেশ্যনবোৰ প্ৰায় এক্সামত অহা দেখা গৈছে বা আগত আহিছে। চ' ডেফিনেটলি এই কুৱেশ্যনবোৰ আপোনাৰ আগন্তুক এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব। যিকোনো এক্সাম দিয়ক না কিনক, পাৰ্টিকুলাৰলি মোৰ ফ'কাছটো হ'ব গ্ৰেড 3-4 বাবে, কিন্তু বাকী অসমৰ যিটো এক্সাম দিয়ক না কিয় আপোনাৰ অকলে গমেই পায় অসমৰ জিকে যিটো আছে মেক্সিমাম থাকে, তো সেইটো আপোনাক কাভাৰ কৰিবলৈ চাবই লাগিব। চাওক আজি মই যিটো আৰম্ভ কৰিছোঁ সেইটো আজিৰ ভিডিঅ'ত মই 20 ডিছকাছ কৰিম কুৱেশ্যন, আৰু আগন্তুক 1 বা 2 মাহৰ ভিতৰত মই চেষ্টা কৰিম মেক্সিমাম কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰি দিম, আৰু প্লেলিষ্ট এটা বনাই দিম, সেইটোৰ পৰা আপুনি পঢ়িব পাৰিব। বাকী মেথছ আৰু বাকী ছাবজেক্টৰ মই লৈ আহিম যাতে আপুনি এইটোৰ পৰা উপকৃত হ'ব পাৰে। চাওক আজি মই কুৱেশ্যনবোৰ ডিছকাছ কৰিছোঁ। প্ৰথম কুৱেশ্যন হৈছে অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামী বুলি কাক কোৱা হয়, মানে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট ফ্ৰীডম ফাইটাৰ অফ আছাম। চ' চাওক চাৰিটা অপশ্যন দিয়া আছে, ইয়াত কোনটো আনচাৰ হ'ব আপুনি নিজৰ ফালৰ পৰা চেষ্টা কৰিব পাৰে। অলপ 2-3 ছেকেণ্ড ৰখি আপুনি বা ভিডিঅ'বোৰ পজ কৰি আপুনি আনচাৰ দিব, আপুনি চাব যে কিমান কুৱেশ্যন আপুনি কৰিব পাৰিছে, ঠিক আছে। চ' চাওক এনচাৰখন আপোনাৰ হৈ যাব মণিৰাম দেৱান। হ'ব পাৰে যে বহুতৰ এই কুৱেশ্যনবিলাক বহুত ইজি লাগিব, কিন্তু মই যিটো ফ'কাছ কৰিছোঁ এইটো যিটো নতুন ষ্টুডেণ্ট আছে স্পেচিয়েলি তেওঁলোকৰ বাবে, কাৰণ তেওঁলোকৰ বাবে সেইটো কিন্তু ইজি নহয়, তেওঁলোকৰ বাবে সেইটো টাফ হ'ব পাৰে। চ' তেওঁলোকৰ বাবে স্পেচিয়েলি ফ'কাছ কৰিছোঁ। ইজিৰ পৰা টাফৰ পৰা মই যাম, কুৱেশ্যনবোৰ লৈ যাম, আপোনালোকে একো চিন্তা কৰিব নালাগে। চাওক চ' আনচাৰ হৈ যাব আপোনাৰ মণিৰাম দেৱান। চ' মণিৰাম দেৱানক সাধাৰণতে অসমৰ যিটো প্ৰথম স্বাধীনতা সংগ্ৰামী বুলি কোৱা হয় বা ফাৰ্ষ্ট ফ্ৰীডম ফাইটাৰ অফ আছাম বুলি কোৱা হয়। চ' কিয় কোৱা হয় চাওক, 1857 1857 চনত এটা ইম্পৰ্টেণ্ট ইয়াৰ হয় অসমৰ বাবে, গোটেই ভাৰতবৰ্ষৰ বাবেও, লগতে অসমৰ বাবেও। চ' 1857 চনত কি হৈছিল, যিটো গোটেই ভাৰতবৰ্ষৰ যিটো ব্ৰিটিছৰ বিৰুদ্ধে যিটো স্বাধীনতা সংগ্ৰামৰ যিটো যুঁজ এটা চলিছিল, সেইটো সময়ত গোটেই ভাৰতৰ লগত অসমতো এই সংগ্ৰামটো চলিছিল, আৰু সেইটোত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ যিটো নেতৃত্ব দিছিল অসমৰ পৰা, সেইটো আছিল মণিৰাম দেৱান। তেওঁ নেতৃত্ব দিছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে, ঠিক আছে। চ' কি কৰিছিল, ব্ৰিটিছে লাষ্টত তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁক ফাঁচিও দিছিল, ঠিক আছে। সেইটো যোৰহাট জেলত দিছিল 1858 চনত। এইটো আপুনি মনত ৰাখিব পাৰে, আগত হয়তো কুৱেশ্যনো আছে, মই ডিটেইলছত কৈ দিলোঁ। 1858 চনত তেওঁক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল, ঠিক আছে। 1857 চনত তেওঁ নেতৃত্ব দিছিল, আৰু এক বছৰ পিছত 1858 চনত 26 ফেব্ৰুৱাৰী, সেই ডেটখন আপুনি নোট কৰিব পাৰে, সেইটোত তেওঁক ফাঁচি দিয়া হৈছিল যোৰহাট জেলত। আৰু তেওঁৰ লগত পিয়লি বৰুৱা বুলি এজন ব্যক্তি আছিল। চাওক ইয়াত পিয়লি ফুকন লেখা আছে, ফুকন নহয়, পিয়লি বৰুৱা। কি কৈছোঁ মই, পিয়লি বৰুৱা বুলি এজন ব্যক্তি আছিল, তেওঁক স্বাধীনতা সংগ্ৰামী আছিল, আৰু কি তেওঁৰ লগত তেওঁক ফাঁচি দিয়া হৈছিল। চাওক নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ আছাম, মানে অসমৰ প্ৰথম শ্বহীদ বুলি কাক কোৱা হয়। চাওক আগৰ কুৱেশ্যনটো আছিল যে প্ৰথম স্বাধীনতা সংগ্ৰামী। চ' যিটো বেছিভাগ ব্যক্তি মনে কৰে স্বাধীনতা সংগ্ৰামী, যেটা বুকত আপুনি দিয়া আছে বা বহুত প্লেচত দিয়া আছে, সেইটো মতে মণিৰাম দেৱান হৈছে প্ৰথম স্বাধীনতা সংগ্ৰামী। কিন্তু প্ৰথম শ্বহীদ বুলি যদি কোৱা হয়, মানে মৃত্যু কাৰ হৈছিল প্ৰথম, চ' সেই আনচাৰখন আপোনাৰ হৈ যাব। 4টা অপশ্যন আছে, আপোনাৰ পজ কৰি ভিডিঅ'টো নিজৰ পৰা লগাব পাৰিব, চাব পাৰিব যে শুদ্ধ নাম কি হ'ল। চ' এইটো হ'ব পিয়লি ফুকন। পিয়লি ফুকনক অসমৰ প্ৰথম শ্বহীদ বুলি বা ফাৰ্ষ্ট মাৰ্টাৰ অফ আছাম বুলি কোৱা হয়। চ' চাওক যিটো বহুত হিষ্ট্ৰিয়ান আছে বা মানে ইতিহাসবিদ, তেওঁলোকে কি কৰিছিল, যিটো অসমৰ প্ৰথম শ্বহীদ বুলি এই পিয়লি ফুকনক গণ্য কৰিছিল, সেইটোৰ বাবে এইটোৱে আনচাৰটো কমন আনচাৰ হৈ পৰে। চ' কি কৰিছিল, 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে যিটো বিদ্ৰোহ আছিল, এইটো অসমতো চৰম মানে এটা ষ্টেজত আছিল, আৰু সেই বিদ্ৰোহত এই পিয়লি ফুকন জড়িত আছিল, ঠিক আছে। আৰু কি কৰিছিল, ব্ৰিটিছ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছিল 1830 চনত, মানে 2 বছৰ পিছত, তেওঁৰ নেতৃত্ব দিয়াৰ 2 বছৰ পিছত। চ' 1830 চনত 26 জুলাইখন ডেট আছিল, 26 জুলাইখন 1830 চনৰ 26 জুলাই ব্ৰিটিছ চৰকাৰে তেওঁক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱানক যোৰহাট মানে জেলত ফাঁচি দিয়া হৈছিল, আৰু পিয়লি ফুকনক দিয়া হৈছিল ছেইম যোৰহাট জেলত, সেইটো মনত ৰাখিবা। চাওক নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট মেন টু অপ'জ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছাম, মানে অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথম ব্যক্তি কোন আছিল। চ' সেইটো কোন হ'ব, নিজৰ ফালৰ পৰা কুৱেশ্যন লগাব পাৰিব আনচাৰবোৰ। চ' সেইটো হৈ যাব আপোনাৰ গমধৰ কোঁৱৰ, ঠিক আছে। আপুনি ক'ব যে অলপ আগতে এটা আনচাৰ ক'লোঁ। চাওক এই কুৱেশ্যনবোৰ ডিফাৰেণ্ট আছে, কিন্তু 1 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনখন বেলেগ হৈছে, আনচাৰ যদিও একে অপশ্যন আছে, কিন্তু কুৱেশ্যনবোৰ বেলেগ আছে। চ' এইটো প্ৰিভিয়াছ ইয়াৰৰ এক্সামত পুলিচ হওক বা কিয়, DME হওক বা কিয়, ডিফাৰেণ্ট এক্সামত অহা দেখা গৈছে কুৱেশ্যনবোৰ প্ৰায় কমন। সেইটোৰ বাবে কুৱেশ্যনবোৰ একেই আনচাৰবোৰ আপুনি যদি অপশ্যনত চাইছে, কিন্তু কুৱেশ্যনবোৰ ডিফাৰেণ্ট আছে, সেইটোৰ মতে আমি কুৱেশ্যনবোৰ লৈ আহিছোঁ, ঠিক আছে। অলপ অপেক্ষা কৰি আপুনি চালে ডেফিনেটলি এইটোৰ পৰা উপকৃত হ'ব পাৰিব। চ' এইটো আপোনাৰ আনচাৰবোৰ হৈ যাব গমধৰ কোঁৱৰ। আৰু গমধৰ কোঁৱৰ কি আছিল, অলপ আগত তেওঁৰ বিষয়ে ক'লোঁ, কিন্তু এটা বিষয় মই পাহৰি গৈছিলোঁ তেওঁৰ বিষয়ে কোৱাৰ বাবে। চ' গমধৰ কোঁৱৰ একজন আহোম ৰাজবংশৰ এক ৰাজকোঁৱৰ আছিল, ঠিক আছে। আহোম ৰাজবংশ সম্ভ্ৰান্ত পৰিবাৰৰ, ধনী পৰিবাৰৰ তেওঁ ৰাজকোঁৱৰ আছিল। আৰু 1828 চনত
একচুৱেলি যিটো পিয়লি ফুকনে বিদ্ৰোহৰ নেতৃত্ব দিছিল সেইটোত একচুৱেলি গমধৰ কোঁৱৰেও নেতৃত্ব দিছিল ঠিক আছে গমধৰ কোঁৱৰেও এইটো বিদ্ৰোহৰ নেতৃত্ব দি আছিল আৰু তেওঁৰ লক্ষ্য আছিল আলটিমেটলি গমধৰ কোঁৱৰত এই বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ পিছত যে তেওঁ কিদৰে আহোম ৰাজত্বৰ পুনৰ প্ৰতিষ্ঠা কৰিব আৰু সেইটো তেওঁ সহযোগিতা কৰিছিল পিয়লি ফুকনে সেইটো মনত ৰাখিবা ঠিক আছে আচ্ছা অলপ আগতে মই এটা ৰং পইণ্ট কলো যে মানে হেতু মৰিয়াম দেৱান আছিল মই কৈছিলো যে 3 নম্বৰ আনসাৰ একে অপচন আছে কি নহয় এটো গমধৰ কোঁৱৰ মৰিয়াম দেৱান নহয় ঠিক আছে সো এটো গমধৰ কোঁৱৰ আনসাৰ আছে সো এতিয়া 4 নম্বৰ কোৱেশ্চন Who was the leader of the revolt of 1857 in Assam মানে 1857 চনৰ অসমৰ স্বাধীনতা বিদ্ৰোহৰ নেতা কোন আছিল সো চাও এটো কি হ'ব চাইটা অপচন আছে আপুনি লগাব পাৰে এটো অলপ আগতে কৈছিলো এটো বেছি ডিসকাস নকৰো মই কৈছো যে এটা কোৱেশ্চন দুবাৰ ৰিপিট হ'ব পাৰে মানে অপচন যেটো আছে Question board different as up. 4 number question to কি কৈছিল যে অসমৰ স্বাধীনতা বিদ্ৰোহৰ নেতা কোন আছিল হেতু আছিল প্ৰথম ফ্রিডম ফাইটাৰ অফ আসাম সো উভয় অপচন বোৰ আনসাৰ একে হলে কোৱেশ্চন বোৰ ডিফাৰেন্ট আছে যে একদম এটা দেখা গৈছে এটো ভাবি দিছো সেটো হ'ব মৰিৰাম দেৱান এটো বিষয় মই ডিসকাস নকৰো আগতে অলপ আগতে কৰিছিলো ঠিক আছে সো আচ্ছা এটা বিষয় মই কোৱা নাছিলো হেতু বিষয় যে মৰিৰাম দেৱান যেটো আছে হেতুটো 1857 চনত তেওঁ মানে স্বাধীনতা সংগ্ৰামৰ যেটো গোটেই ভাৰতবৰ্ষ চলিছিল হেতু সময়ত অসমত তেওঁ মুখ্য নেতা হিচাপে প্ৰতিষ্ঠিত হৈছিল আৰু তেওঁ যেটো আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰ বাবে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মানে আন্দোলন সংগঠিত কৰিছিল বা আন্দোলন জড়িত হৈছিল আৰু কিন্তু যেটো তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে মানে ষড়যন্ত্ৰ কৰিছিল হেতু যেতিয়া ফাদিল হল তেতিয়া ইটোৰ পিছত ব্ৰিটিছ চৰকাৰে তেওঁ গ্ৰেপ্তাৰ কৰিছিল আৰু আলটিমেটলি তেওঁ 26 ফেব্ৰুৱাৰী 1858 চনত লগতে মই কৈছিলো তেওঁ জোৰহাট জেলত পিয়লি বৰুৱাৰ লগত ফাঁসি দিছিল কাল লগত পিয়লি বৰুৱাৰ সৈতে ফাঁসি দিয়া হৈছিল মন ৰাখিব আৰু গমধৰ কোঁৱৰক দিয়া হৈছিল পিয়লি ফুকনৰ লগত ঠিক আছে মৰিৰাম দেৱানক পিয়লি বৰুৱাৰ লগত হেতু মন ৰাখিব কিন্তু গোটেই ফেক্টবোৰ এটা চাওক নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ওয়াজ মৰিৰাম দেৱান হ্যাংড মৰিৰাম দেৱানক কোন চনত ফাঁসি দিয়া হৈছিল সো এটো মই অলপ আগতে কলো বেছি ডিসকাস নকৰো 1858 হ'ব ঠিক আছে এটো মই 26 ফেব্ৰুৱাৰী 1858 অলপ আগতে কলো এটা চাওক who was hanged along with মৰিৰাম দেৱানৰ সৈতে কাকে একলগে ফাঁসি দিয়া হৈছিল সো হেতু মই অলপ আগতে কলো তেওঁ সহযোগিতা কৰিছিল এই বিদ্ৰোহত পিয়লি বৰুৱা ঠিক আছে পিয়লি বৰুৱা who was the central figure of the revolt of 1857 in Assam 1857 অসমৰ সংগঠিত স্বাধীনতা বিদ্ৰোহৰ নেতা কোন আছিল সো এটো কো হ'ব এটো হ'ব আপোনাৰ ভিডিও পজ কৰি নিজৰ ফালৰ পৰা কিন্তু আপুনি চেষ্টা কৰিব পাৰে এটো মৰিৰাম দেৱান হ'ব সব কোৱেশ্চন বোৰ কিন্তু ডিফাৰেন্ট আছে আপুনি চাবা এটো এক্সামত অহা দেখা গৈছে এটো পিয়লি ফুকন was executed in মানে পিয়লি ফুকনক কেতিয়া ফাঁসি দিয়া হৈছিল সো পিয়লি বৰুৱাৰ পিয়লি ফুকন কিন্তু বেলেগ বস্তু হয় গমধৰ কোঁৱৰৰ লগত পিয়লি ফুকন আছিল পিয়লি বৰুৱা আছিল মৰিৰাম দেৱানৰ লগত ঠিক আছে জড়িত সো হেতু কি হ'ব পিয়লি ফুকনক কেতিয়া ফাঁসি দিয়া হৈছিল এটো 1830 চনত অলপ আগতে কৈছিলো 26 জুলাই তাৰিখৰ আছিল জোৰহাট জেলত তেওঁ ফাঁসি দিয়া হৈছিল এটোৰ বাবে বহুত মানে ইতিহাস ভিডিও অসমৰ তেওঁ অসমৰ প্ৰথম শহীদ বুলিও কয় যেটো মই আই থিংক সেকেন্ড কোৱেশ্চনত কৈছিলো আগতে ঠিক আছে সো গমধৰ কোঁৱৰৰ লগত তেওঁ জড়িত আছিল বিদ্ৰোহত এটো চাওক নেক্সট who is regarded as the pioneer of the tea industry in Assam অসমৰ চাহ উদ্যোগৰ পথ প্ৰদৰ্শক বুলি কাক কয় চাওক এটো প্ৰিন্টিং মিস্টেক হৈছে ইয়াত হ'ব চাইছিল এটো ইয়াত গৈছে চাওক বুজি পাইছে আপোনাৰ কোৱেশ্চনবোৰ অসমৰ চাহ উদ্যোগ পথ প্ৰদৰ্শক বুলি কোৱা হয় pioneer of tea industry in Assam সো নিজৰ পৰা আপুনি লগাব পাৰে আনসাৰবোৰ সো হেতু কি যাব মৰিৰাম দেৱান ঠিক আছে সো মৰিৰাম দেৱানক অসমৰ চাহ উদ্যোগৰ পথ প্ৰদৰ্শক বুলি কোৱা হৈছে মানে তেওঁ কি কৰিছিল অসমৰ যেটো চাহ খেতি আছিল হেতু উন্নয়ন আৰু বাণিজ্যিকভাৱে মানে উন্নয়নৰ লগতে বাণিজ্যিকভাৱে এটা টি ফ্যাক্টৰী আছিল হেতুত কাম কৰিছিল ঠিক আছে আৰু হেতু মানে গৰি তোলাৰ তেওঁ উল্লেখযোগ্য এটা ভূমিকা পালন কৰিছিল ঠিক আছে সো এটো মন ৰাখিব আপোনালোকে মই এটো বিষয় আৰু বেছি নকো নেক্সট কোৱেশ্চন চাহাৰ বিষয় যেতিয়া আহিব মই কোৱেশ্চন ডিসকাস কৰি দিম discussion details মৰিৰাম দেৱান was executed and মৰিৰাম দেৱান কত ফাঁসি দিয়া হৈছিল সব মৰিৰাম দেৱানক জোৰহাট জেলত ফাঁসি দিয়া হৈছিল অলপ আগতে মই কৈলো ঠিক আছে during the quit India movement the only murder in India to be hanged was so it is very important ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁসি দিয়া একমাত্ৰ শহীদ কোন আছিল কাৰণ কুইট ইণ্ডিয়া মুভমেণ্ট যেটো 1940 চনত হৈছিল এটা কিন্তু গোটেই ভাৰতবৰ্ষত ফাঁসি দিয়া মানে অফিচিয়ালি কোনো নাছিল বিগ লিডাৰ একো সো অসমৰ পৰা এজন লিডাৰ আছিল তেওঁ কিন্তু ফাঁসি দিয়া হৈছিল তেওঁ কোন আছিল তেওঁ আছিল কুশল কোঁৱৰ তেওঁ একজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল ঠিক আছে সো কি কৰিছিল ব্ৰিটিছ সংগ্ৰামে তেওঁ কিয় ফাঁসি দিছিল কাৰণ এটা মানে তেওঁৰ বিৰুদ্ধে এটা অভিযোগ লাগিছিল এই অভিযোগটো আছিল যে তেওঁ এটা ৰেল লাইন আছিল যেটো ব্ৰিটিছ চৰকাৰে তেওঁৰ সৈনিকবোৰ লৈ অহা যোৱাৰ বাবে ৰাখিছিল এই ৰেল লাইন যেটো আছিল ৰেলৱে ট্ৰেক আছিল হেতু তেওঁ মানে যেটো ৰেল
ৰেল লাইন ধ্বংস আছিল এটো কৰাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে ঠিক আছে সো এটোৰ বাবে যদিও ব্ৰিটিছ চৰকাৰৰ কাছত একো তথ্য প্ৰমাণ নাছিল তেতিয়াও তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল ঠিক আছে আলটিমেটলি 1943 চনত 15 জুন এই ডেটখন আপুনি মনত ৰাখিব পাৰে 15 জুন 1943 চনত এই কুইট ইণ্ডিয়া মুভমেন্ট আৰম্ভ হোৱাৰ এক বছৰ পিছত তেওঁক ফাঁসি দিয়া হৈছিল ঠিক আছে যোৰহাট কাৰাগাৰত সেম একে যোৰহাট কাৰাগাৰ যেটো মৰিৰাম দেৱান আৰু বাকি শহীদ সংগ্ৰামীবিলাক ফাঁসি দিয়া হৈছিল অসমত ঠিক আছে সো এতিয়া নেক্সট কোৱেশ্চন who was shot dead while hosting the Indian national flag at Gohapur Gohapurot ভাৰতীয় জাতীয় পতাকা আন্দোলন উত্তোলন কৰাৰ সময়ত গুলিয়াই শহীদ কৰা স্বাধীনতা সংগ্ৰামী কোন আছিল সো হেতু হৈ যাব আপোনাৰ কনকলতা বৰুৱা যেটো আছিল তেওঁ অসমৰ এগৰাকী বীৰ স্বাধীনতা সংগ্ৰামী আছিল আৰু তেওঁ অসমত বীৰ বালা বুলি কোৱা হয় হেতু আপোনালোকে নিশ্চয় মনত ৰাখিব অসমত বীৰ বালা বুলি কনকলতা বৰুৱা কোৱা হয় আৰু তেওঁ এই 1942 চনৰ যেটো কুইট ইণ্ডিয়া মুভমেন্ট ভাৰত ত্যাগ আন্দোলন আছিল ভাৰত চৰ আন্দোলন আছিল 1942 চনত তেতিয়া 20 ছেপ্টেম্বৰ তাৰিখখন আপুনি মনত ৰাখিব 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ আৰক্ষী থানাত তেওঁ জাতীয় পতাকা উত্তোলন কৰাৰ বাবে তেওঁ আগবাঢ়িছিল আৰু তেতিয়া ব্ৰিটিছ আৰক্ষীয়ে তেওঁক গুলিয়াই হত্যা কৰিছিল ঠিক আছে এটো মনত ৰাখিবা এটা চাওক নেক্সট The first peasant uprising against British rule in Assam was অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল সো ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ যেটো আছিল এটো আছিল আপোনালোকে নিজৰ পৰা লগাই লব প্ৰথম এপিসোড মই কৈছো আনসাৰবোৰ এটো হ'ব ফুলাগুৰি ঘাট ধাবা এটো হ'ব ফুলাগুৰি ধাবা ঠিক আছে সো ফুলাগুৰি ধাবা যেটো আছিল এটো অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ আছিল আৰু এটো আপোনাৰ 1861 চনত নগাঁও জিলাত হৈছিল কোনটো জিলাত হৈছিল নগাঁও জিলাত হৈছিল ঠিক আছে ফুলগুৰি প্লেস যেটো হয় নগাঁও জিলাত অৱস্থিত হয় সো কি কৰিছিল ব্ৰিটিছ চৰকাৰে যেটো তামুল হয় বা সুপাৰি হয় হেতু বা যেটো পান হয় বিটেল হয় এটোৰ ওপৰত কি কৰিছিল ট্যাক্স লগাইছিল কৰ লগাইছিল আৰু হেই কৰ আৰোপ কৰাৰ প্ৰতিবাদত যেটো কৃষক সকল আছিল ফুলাগুৰিৰ হেতু তেওঁলোকে আন্দোলন কৰিছিল আৰু পিছত কি হৈছিল আন্দোলনটো একটা হিংসাত্মক ৰূপ লৈছিল আৰু ইয়াত এই আন্দোলনটো ফুলগুৰি ধোৱা বুলি কোৱা হৈছিল ঠিক আছে ধোৱা মানে আন্দোলন ধোৱা এটা সব Whose district was separated from Assam after the independence of 1947 চনৰ গণভোট এৰ পিছত অসমৰ পৰা কোনখন জিলা পৃথক হৈছিল সো অসমৰ পৰা পৃথক হোৱা জিলাখন হৈছিল সিলেট কোনটো সিলেট সো সিলেট যেটো হয় এটো বৰ্তমানে বাংলাদেশত অৱস্থিত কিন্তু আগত এটো ভাৰতবৰ্ষৰ যেটো অসমৰ যেটো কৰিমগঞ্জ বৰ্তমান শ্ৰীভূমি ডিস্ট্ৰিক্টৰ নাম হয় এটো পাৰ্ট আছিল ঠিক আছে স্বাধীনতাৰ পিছত 1947 ৰ পিছত এটো পাকিস্তানৰ অংশত গৈছিল কিন্তু পাকিস্তানৰ পিছত গৈ 1971 চনত বাংলাদেশ ৰূপে স্বীকৃতি পাইছিল ঠিক আছে বাংলাদেশৰ স্বীকৃতি পাইছিল তেতিয়া এটো বাংলাদেশৰ পাৰ্ট আছে বৰ্তমানে ঠিক আছে সো এটো মনত ৰাখিবা এটা চাও Who was the president of the Swaraj Party in Assam? অসমত Swaraj Party সভাপতি কোন আছিল? So অসমৰ Swaraj Party যেটো সভাপতি আছিল প্ৰেসিডেন্ট আছিল হেতু হ'ব তৰুণৰাম ফুকন কোন হ'ব তৰুণৰাম ফুকন তৰুণৰাম ফুকনক কিন্তু দেশভক্ত বুলি কোৱা হয় এটো মনত ৰাখিবা কি কোৱা হয় তৰুণৰাম ফুকনক দেশভক্ত বুলি কোৱা হয় এটো আপোনালোকে নিশ্চয় মনত ৰাখিবা সো তেওঁ অসমত মানে সভাপতি হিচাপে স্বৰাজ পাৰ্টিৰ দায়িত্ব পালন কৰিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেওঁ ৰাজনৈতিক আন্দোলন একটা গণ আন্দোলন একটা গৰাত মানে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তেওঁ সহযোগী অসহযোগ আন্দোলন আৰু স্বৰাজ পাৰ্টিৰ কাৰ্যকলাপৰ অসমৰ যেটো এটা জাতীয়তাবাদী মানে এটা ভাবৰ এটা বিকাশ একটা কৰিছিল ঠিক আছে এটো মনত ৰাখিবা এটা চাওক Susengfa had the Hindu name. Susengfa Hindu নাম কি আছিল? So Susengfa যেটো এটো অসম ৰজাবিলাক হয় তেওঁ different নাম হয় বিভিন্ন অসমৰ ৰজাবোৰৰ different নাম আছে এক্সামত প্ৰায় অহা দেখা যায় so Susengfa যেটো আছিল হেতু হ'ব তেওঁ যেটো হিন্দু নাম আছিল হেতু আছিল প্ৰতাপ সিংহৰ আহোম নাম হয় Susengfa ঠিক আছে মনত ৰাখিবা so Susengfa বা প্ৰতাপ সিংহ এটো very important king হয় আহোম কিংডমৰ so তেওঁ 1603 পৰা 1641 চনলৈ আহোম ৰাজ্য শাসন কৰিছিল ঠিক আছে আৰু তেওঁৰ ৰাজত্ব কালত অসমত কিন্তু পাইক ব্যৱস্থা যেটো আছিল হেতু পুনৰ্গঠন কৰা হৈছিল আৰু তেওঁ দুটা ইম্পৰ্টেন্ট পদ আছিল হেতু গঠন কৰিছিল পদবী আছিল হেতু আছিল বৰ ফুকন ঠিক আছে এটা আছিল বৰ ফুকন আৰু একটা আছিল বৰ বৰুৱা এটো আপোনালোকে মনত ৰাখিব পাৰিব বৰ বৰুৱা বৰ ফুকন নামত পদ দুইটা তেওঁ গঠন কৰিছিল গুৰুত্বপূৰ্ণ এটা প্ৰশাসনিক পদ আছিল ঠিক আছে এটা চাও এটো বেলেগ আছে যিদৰে শিবা চিহ্ন আছে শিবা চিহ্ন যেটো আছে তেওঁৰ নাম হয় সুতানফা কি নাম হয় তুমি কৈ দিলো অলপ ডিটেইলস সুতানফা এটো প্ৰায় এক্সামত অহা দেখা যায় কিন্তু আপোনালোকে মনত ৰাখিবা প্ৰতাপ চিহ্নটো আছিল আপোনাৰ সুসেংফা সুতানফা হয় আপোনাৰ শিবা চিহ্ন ঠিক আছে আৰু ৰুদ্ৰা চিহ্ন এটো হ'ব শুক্ৰাংফা কি হ'ব শুক্ৰাংফা
শুক্ৰাংফা PHAA শুক্ৰাংফা আৰু যেটো গদাধৰ চিহ্ন হ'ব গদাধৰ চিহ্ন হৈ যাব আপোনাৰ সুপাতফা কি হ'ব মই কৈ দিছো এটো হ'ব সুপাতফা PAT সুপাতফা ঠিক আছে মনত ৰাখিব আপোনালোকে নেক্সট হ'ব ইন হুইচ ইয়াৰ কোচ কিং নৰনাৰায়ণ ডাইড কোচ ৰাজা নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল সো নৰনাৰায়ণ যেটো মৃত্যু হৈছিল এটো হ'ব 1587 ঠিক আছে এটো বহুত শক্তিশালী ৰাজা আছিল কোচ ৰাজ্যৰ আর তেওঁৰ মানে আমলত তেওঁৰ শাসনকালত কোচ ৰাজ্য সৰ্বাধিক বিস্তাৰ লাভ কৰিছিল তেওঁৰ এজন ভাতৃ আছিল নৰনাৰায়ণ তেওঁৰ নাম আছিল চিলাৰায় কি নাম আছিল বীৰ চিলাৰায় বুলি কোৱা হৈছিল তেওঁ ঠিক আছে সো ইটো মনত ৰাখিবা বহুত কিছু আছে মানে বহুত মই এটা ভিডিওত ইমান ক'ব নোৱাৰো আৰু যেটো নৰনাৰায়ণ আছিল কোচ বংশ যেটো আছে ইটো পিছত গৈ কোচ বিহাৰ আৰু কোচ হাজো এই দুটা অংশত বিভক্ত হৈছিল এটো আপোনালোকে মনত ৰাখি ল'ব যিমান মোৰ মনত আছে এটো কৈ দিছো মই ডিফাৰেন্ট ভিডিও আৰু কোৱেশ্চন আহিলে মই আলো কৈ দিম চাও এতিয়া হয় নৰনাৰায়ণ যেটো হয় টু 1587 আনসাৰ হ'ব ইন হুইচ ইয়াৰ আসাম মুভমেন্ট স্টাৰ্টেড আসাম আন্দোলন কোন চনত আৰম্ভ হৈছিল সো আসাম আন্দোলন যেটো হৈছিল এটো আৰম্ভ হৈছিল 1979 চনত আৰু শেষ হৈছিল আপোনাৰ 1985 চনত 1985 চনত গৈ ঠিক আছে সো মনত ৰাখিব এটো দুটা ইম্পৰ্টেন্ট পাৰ্টি আছিল যেটো অৱদান কৰিছিল পলিটিক্যাল পাৰ্টি ক'ব পাৰিব যেটো আছিল যেটো অল আসাম গণ সংগ্ৰাম পৰিষদ AAGSP যেটো শৰ্টকাট আৰু একটা আছিল ASU ঠিক আছে মানে অল আসাম ষ্টুডেন্ট ইউনিয়ন এই দুইটা মুখ্য ভূমিকা লৈছিল ঠিক আছে সো মনত ৰাখিবা এটো হিবোৰ 15 আগষ্ট 1985 তাৰিখে এটো ফাইনালি আসাম মুভমেন্টটো গৈ আসাম একৰ্ডত মানে অসম চুক্তি যেটো আছে এটোত পৰিণত হৈছিল আসাম চুক্তিটো কেতিয়া হৈছিল সো এটো আসাম একৰ্ড বা আসাম চুক্তি যেতিয়া হৈছিল এটো 1985 চনৰ 15 আগষ্টত হৈছিল ঠিক আছে এটো পৰিণাম স্বৰূপ যেটো 1979 চনত আৰম্ভ হৈছিল এটা সব নেক্সট লাষ্ট কোৱেশ্চন আজি কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল হু কনফাৰ্ড দ্য টাইটেল অফ কলাগুৰু টু বিষ্ণুপ্ৰসাদ ৰাভা সো বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু উপাধিটো ভাৰতৰ যেটো দ্বিতীয় ৰাষ্ট্ৰপতি হয় সৰ্বপল্লী ৰাধাকৃষ্ণ তেওঁ প্ৰদান কৰিছিল সো সৰ্বপল্লী ৰাধাকৃষ্ণই এটো উপাধিখন প্ৰদান কৰিছিল ঠিক আছে কলাগুৰু উপাধিখন বিষ্ণুপ্ৰসাদ ৰাভা এটো বানাৰস হিন্দু ইউনিভাৰ্সিটি যেটো আছিল এটো তেওঁ এটা তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল হেতুৰ চাই পেলাই মানে সৰ্বপল্লী ৰাধাকৃষ্ণ বহুত মোহিত হৈছিল আৰু হেতু বাবে তেওঁ যেটো তেওঁৰ অসাধাৰণ শিল্পী প্ৰতিভা আছে হেতু মুগ্ধ হৈ তেওঁ কলাগুৰু উপাধিখন তেওঁ প্ৰদান কৰিছিল হেতু আপোনালোকে মনত ৰাখিবা সো থ্যাংক ইউ ফৰ ওয়াচিং